নমস্কাৰ এসএসসি জিডিৰ বাবে সকলোৱে যেহেতু প্ৰিপাৰেশ্যন কৰি আছে তো বহুতে মোক সুধি আছিল যে কেনেকুৱাকৈ মানে ষ্ট্ৰেটেজি ইউজ কৰিলে পৰীক্ষাত এটা ভাল স্ক'ৰ কৰিব পাৰি কোনটো ছাবজেক্টৰ পৰা কেনেকুৱা মাৰ্ক মানে আনিলে ভাল হ'ব তো সেই বিষয়ে আজি অকণমান ডিছকাছ কৰিম এই ভিডিঅ'টোত বাকী সকলোৱে জানে মই এসএসসি জিডি 2021 এসএসসি জিডি 2022 আৰু এসএসসি জিডি 2024ত পাৰ্টিচিপেট কৰিছিলোঁ আৰু এই পাৰ্টিচিপেটত মোৰ এসএসসি জিডি 2021ত মাৰ্ক আছিল 40 পইণ্ট সামথিং আউট অফ 100 ফাইনেল মেৰিট আউট কমন কাৰণে এসএসসি জিডি 2022ত মোৰ মাৰ্ক আছিল 92 পইণ্ট সামথিং ফিজিকেলত আউট আৰু এসএসসি জিডি 2024ত মোৰ মাৰ্ক আছিল 121 আৰু মই ফাৰ্ষ্ট প্ৰিফাৰেন্স আসাম ৰাইফলছত সিলেক্ট হৈছোঁ তো ক'ত কেনেকুৱা ষ্ট্ৰেটেজি ইউজ কৰিলে মই অকণমান ভাল স্ক'ৰ কৰিব পাৰি এইখিনি আজি অকণমান আলোচনা কৰিম প্ৰথম কওঁ যে টাৰ্গেট সকলোৱে কি কৰক 110 ৰাখক উইথ নৰ্মেলাইজেশ্যন হ'লে ভাল আৰু নিজে যদি ৰ স্ক'ৰ 110 থাকে একদম বঢ়িয়া কথা নৰ্মেলাইজেশ্যন হৈ 110 হ'লে মানে বঢ়িয়া কিন্তু গম পোৱা নাযায় যে নৰ্মেলাইজেশ্যন কিমান হ'ব মাইনাছ হ'ব পাৰে দ্যাটছ ৱাই উইথাউট নৰ্মেলাইজেশ্যন 110 ৰাখক টাৰ্গেট কৰক আৰু সিফালে 2 3 4 5 বাঢ়িলেও 110 প্লাছ হৈ যাব মাৰ্কটো তো বঢ়িয়া হ'ব তো এই মাৰ্কখিনি ৰখাৰ কাৰণে কি কোনকেইটা ছাবজেক্টত ধ্যান দিয়া উচিত মই অকণমান ইয়াতে জনাম ৰিজনিঙত মিনিমাম 19টা কৰক 29 মাৰ্ক আহিছে হিন্দীত 19টাত 29 মাৰ্ক আহিছে মেথছত 12টাত 24 মাৰ্ক আৰু জিকেজিএছত 6টাত 12 মাৰ্ক টোটেল 112 মাৰ্ক এনেকৈ আহি আছে ইয়াত অকণমান কাটা কুটা যাব যিহেতু তো 110 2 মাইনাছ গ'লেও 110 এটা ইয়াৰ পৰা আহিব তো এই ষ্ট্ৰেটেজিটো ইউজ কৰিলে ভাল স্ক'ৰ এটা থাকিব ৰিজনিঙত সকলোৱে কৰিব পাৰে হিন্দী সকলোৱে কৰিব পাৰে মেথছত 8-9টা এনেকুৱা ছাবজেক্ট আছে 2 দিনত যদি সেই ছাবজেক্টকেইটা ক্লিয়াৰ কৰি আজিও পঢ়া যায় পৰহি এক্সাম দিলে সেই মেথছৰ সেই ছাবজেক্টকেইটা একদম ইজি এলচিএম এইচচিএফ এভাৰেজ তাৰপিছত চিম্পল ইণ্টাৰেষ্ট কম্পাউণ্ড ইণ্টাৰেষ্ট ইজি ছাবজেক্ট এই ছাবজেক্টৰ মাৰ্কখিনি কৰিব পাৰি জিকেজিএছৰ 6টা কুৱেশ্যন আহে মানে ইজি মই নটিচ কৰি আছোঁ তো সকলোৱে 6টা কুৱেশ্যন জানে যিসকলে অকণমান প্ৰিপাৰেশ্যন কৰিছে তেওঁলোকে 6টা কুৱেশ্যন নিশ্চয় কৰিব পাৰিব দ্যাটছ ৱাই 12 মাৰ্ক তাৰ পাৰিব মোৰ এইবাৰ লাষ্ট এসএসসি জিডিৰ কেনেকুৱা আছিল মানে অকণমান কৈ দিওঁ ৰিজনিঙত 20টাৰ 20টা শুদ্ধ হৈছে 40 মাৰ্ক হিন্দীৰ 20টাৰ 17টা শুদ্ধ হৈছে 34 মাৰ্ক মেথছৰ 15টাৰ 13টা শুদ্ধ হৈছে 26 মাৰ্ক জিকেজিএছৰ অকণমান মই মাইনাছ খাইছোঁ তো কিমান কৰিছিলোঁ এতিয়া মনত নাই 5টা শুদ্ধ হৈছে 10 মাৰ্কছ এনেকৈ 110 মাৰ্ক এটা আহি আছিল আৰু যিখিনি ভুল হৈছিল মাইনাছ খাই মই 106.5 পালোঁ নৰ্মেলাইজেশ্যন 14 121 এইখিনি মোৰ মাৰ্ক আৰু এইখিনি মাৰ্কত ফাৰ্ষ্ট প্ৰিফাৰেন্স আহিছে লাষ্ট ইয়াৰো এনেকুৱা আছিল 92ত ফাৰ্ষ্ট প্ৰিফাৰেন্স আহি আছিল অকণমান খেলি মেলি হ'ল তো এই ষ্ট্ৰেটেজিখিনি ইউজ কৰা 110 মাৰ্কৰ এবাৰ ভাল স্ক'ৰ এটা কৰিলে ফিজিকেল মেডিকেলৰ কাৰণে মানে ধ্যান দিব পাৰে মানে চিকিউৰ এটা যেতিয়া হৈ থাকিব যে মোৰ মাৰ্ক ফাইনেলত মোৰ নাম আহিব তো তাৰপিছত টেনশ্যন এটা কমি থাকে দ্যাটছ ৱাই মাৰ্ক ভাল ৰাখক এতিয়া টাৰ্গেট অনলি মাৰ্কৰ বহুতে মেডিকেল বহুতে ৰানিঙত টেনশ্যন লৈছে এইবিলাকৰ সময় এতিয়া হোৱা নাই এক্সাম দিয়াৰ পিছত সেইবিলাক চিন্তা কৰা উচিত আৰু এই মাৰ্কখিনি বেছি টান নহয় ৰিজনিঙত সকলোৱে কৰিব হিন্দী সকলোৱে কৰিব মেথছটো টান পায় আৰু মেথছটোৱে সদায় মানে মেথছ আৰু জিকে সদায় মানে বহুত ডাঙৰ মানে সেই কৰে সকলোৱে যিহেতু ৰিজনিং হিন্দী 38 এইখনত মাৰ্ক পাবই 70+ মাৰ্ক এইখিনিত চবেই উঠাব এতিয়া এই দুখিনিত যিসকলে মাৰ্ক উঠাব পাৰে সেইখিনি ল'ৰাহে মানে ফাইনেল মেৰিটত থাকিব বা ফাৰ্ষ্ট প্ৰিফাৰেন্স পাব তো মেথছ আৰু জিকেত ধ্যান দিয়ক এতিয়া মানে লাষ্ট ইয়াৰ এইবাৰ মানে যিটো 24ৰ ভাৰ্চিকেল মানে 24ত যিটো ৰিজাল্ট দিলে আমাৰ এইটোত 91 কাট অফ পাইছে ভাবি চাওক এবাৰতো 100 টাচ কৰিবই আশাটো আছে নিশ্চয় সকলোৱে বেটছ লৈ পঢ়ি আছে RW বা কিবা কিবি চেনেলৰ তো কম্পিটিশ্যন বহুত টপ হৈ যায় আছে দ্যাটছ ৱাই 110 মাৰ্ক ৰাখক 110ৰ তলত যদি মাৰ্ক আহে আশা নকৰিব মানে ফিজিকেল মেডিকেল আহিব দিব যাব টাৰ্গেট লৈ নাহিব বেলেগৰ টাৰ্গেট কৰক তো এইখিনি মোৰ ষ্ট্ৰেটেজি মই প্ৰিপাৰেশ্যন মানে মোৰ লাষ্ট ইয়াৰ মাৰ্ক এখানে আছিল আৰু মোৰ প্ৰিপাৰেশ্যন মই এনেকৈ ৰাখিছিলোঁ ইয়াতে অল ডিটেইলছ আছে ইয়াতে এইবিলাক লেখা আছে এইবিলাক ইফালে আছে তো এনেকৈ এইবিলাক লগাই আছে যিটো মেথছৰ মই ইজি চেপ্টাৰ ক'লোঁ এই ইজি চেপ্টাৰকেইটা মই সেই কৰিম কমিউনিটিত দি দিম ফটো মাৰি ৱালৰ পৰা সেইকেইটা ছাবজেক্ট চালে ভাল স্ক'ৰ আহিব 24 নাহিলেও 20টো আহিব কিন্তু সেই ছাবজেক্ট এটা ক্লিয়াৰ কৰিব লাগিব একদম মানে কলম মানে সেইকেইটা ছাবজেক্ট কি কলম ইউজ নকৰাকৈ কেলকুলেশ্যন কৰিব পাৰি বা এটা বা দুটা লাইনত কেলকুলেশ্যন কৰি এনচাৰ কৰিব পাৰি এনেকুৱা ছাবজেক্ট সেই ছাবজেক্টকেইটা মই সকলোকে জনাম এই মেথছৰ এইকেইটা ছাবজেক্ট ক্লিয়াৰ হ'লে ভাল মাৰ্ক এটা আহিব সকলোৱে প্ৰিপাৰেশ্যন ভালকৈ ৰাখক ধন্যবাদ